অল ওভাৰ ইণ্ডিয়া আপোনাৰ প্ৰফাইল ঠিক থাকিলে অল ওভাৰ ইণ্ডিয়া আমি ৰিফাইনেন্স কৰাই দিওঁ ৱাশ্বিং মেচিন আছে ফ্ৰিজ আছে আপোনাৰ প্লাছ 1 লাখ টকাৰ গাড়ী ঘৰত লৈ যাব পাৰিব আপুনি মাৰ্কেট চাই আহক মাৰ্কেটৰ গাড়ীৰ কণ্ডিশ্যন আৰু 1 লাখ টকা ডাউন পেমেণ্টত এখনো গাড়ী ঘৰত যাবগৈ 135 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী সিল ইঞ্জিন 1.6 16 সিসি পেট্ৰল ইঞ্জিন হয় টপ মডেল টাইটেনিয়াম হয় এসি পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিৰিং হিটাৰ আপোনাৰ কোম্পানীৰ ভিতৰত এলয়ছ লাগি আছে হৈ যাব 1 লাখ টকাত গাড়ী ঘৰত লিমিটেড এডিশ্যন হয় আপোনাৰ 2015 ৰ লাষ্টৰ হয় এভিএছ টকাটো ইয়াত এভিএছ লিখা আছে দেখাই দিব পাৰে ডিজেল ভেৰিয়েন্ট ডিজেল 345 নেগোচিয়েশ্যন হৈ যাব ইয়াৰ মাইলেজ আৰামছে 20 প্লাসে পাব 20 প্লাস হয় আৰু ইয়াৰ আস্কিংটো ৰাখিছো আমি আপুনি 1 লাখ টকাত গাড়ী ঘৰত দেখোনো কাস্টমাৰ আহি যদি কয় যে মই অসম ব্লক চাই আহিছো মই 60 মান আহিব 2,70,000 টকা নেগোচিয়েশ্যন হৈ যাব আপোনাৰ 125 নেগোচিয়েশ্যন হৈ যাব 175 নেগোচিয়েশ্যন হৈ যাব আৰু 130 নেগোচিয়েশ্যন হৈ যাব 120 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব নমস্কাৰ মই আৰিফ আপোনালোকক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ ক'ত গম পাই নগাঁৱত এটা হিউজ ষ্টক থকা ডিলাৰ আছে য'ত আপোনালোকে পাব নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেল ৱাৰেণ্টি সৈতে প্ৰিমিয়াম টাইপৰ জেনুইন দামত লোৱেষ্ট প্ৰাইচত লোৱেষ্ট ৰেট ইণ্টাৰেষ্টত আপোনালোকে পাব গাড়ী আৰু সেইটো ডিলাৰ হৈছে আপোনালোকে দেখা পাইছে মুন মটৰ ইয়াৰ প্ৰত্যেকবাৰে আহোঁ এইটো তেওঁলোকৰ অল্ড ব্ৰাঞ্চ হয় আৰু ইয়াত চাওক কিমানখিনি ষ্টক আছে সকলোখিনি ষ্টক আপোনালোকে ইয়াত দেখা পাইছে আৰু ইয়াৰ এড্ৰেছটো মই কৈ দিছোঁ যদি আপোনালোকে ঢিংগেটৰ অভাৰব্ৰিজটো ক্ৰছ কৰি আহে তাৰ অলপ আগত আহি পাব আপোনালোকে ডিউকেয়াৰ হস্পিটেল আৰু ডিউকেয়াৰ হস্পিটেলৰ ঠিক অলপ অপজিটতে পাব আপোনালোকে মুন মটৰ তে বেছি দেৰি নকৰোঁ এক্সচেঞ্জ ৰিফাইনেন্স আৰু যদি আপোনালোকৰ চিভিলো ভাল থাকে অল অভাৰ ইণ্ডিয়াটো ৰিফাইনেন্স হৈ যাব তে বৰ্তমান এই ডিলাৰত প্ৰত্যেকবাৰতে আমাৰ লগত আছে চাহিল দা নমস্কাৰ পোনপ্ৰথমে তোমাৰ নামটো আৰু ইয়াৰ এড্ৰেছটো তুমি কৈ দিয়া মোৰ নামটো হৈছে মোহাম্মদ শাহিদ হুছেইন আমাৰ এড্ৰেছটো হৈছে নগাঁও হবৰগা ঢিংগেট মানে ফ্লাইঅভাৰটো পাৰ হৈ ডিউকেয়াৰৰ অপজিটতে আমাৰ মুন অ'কে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব অল অভাৰ কৰি দিব পাৰিব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব কোনোবা কাষ্টমাৰ যদি তেওঁ পাৰ্চনেল গাড়ীখন বেচিম বুলি ভাবিছে তো আমাৰ ইয়াত আমি পাৰ্চেজো কৰোঁ অল অভাৰ ইণ্ডিয়া আপোনাৰ প্ৰফাইল ঠিক থাকিলে অল অভাৰ ইণ্ডিয়া আমি ৰিফাইনেন্স কৰাই দিওঁ ৱাশ্বিং মেচিন আছে ফ্ৰিজ আছে আপোনাৰ বেষ্ট টিউব আছে মাইক্ৰ'ৱেভ আছে প্লাছ আকৌ আপোনাৰ ফুল টেংকি তেল আছে আপোনালোকে দেৰি নকৰিব আহক আৰু স্ক্ৰীন নাম্বাৰ আছে আপোনালোকে এতিয়া কণ্টেক্ট কৰিব যদি কিছুমান গাড়ী দেখাই থকা অৱস্থাত আপোনালোকৰ যদি কিবা গাড়ী পচন্দ হয় তে আপোনালোকে কণ্টেক্ট কৰি ল'ব তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই গাড়ীখন ক'ব প্ৰথম গাড়ীখন টাটা জেষ্ট হয় আপোনাৰ 2015 ৰ লাষ্টৰ এক্সি মডেল হয় গাড়ীখন টপ মডেল বাম্পাৰ কেইটা টাচ আপ আছে বডি অৰিজিনেল পেইণ্ট আছে আপোনাৰ কোম্পানীৰ ভিতৰত এলয়ছ লাগি আছে টায়াৰ কেইটা ব্ৰেণ্ড নিউ কণ্ডিশ্যন লাগি আছে দেখাই দিব পাৰে নেক্সট শ্বৰুম কণ্ডিশ্যন গাড়ীখন এপ্ৰক্স 75,000 কিলোমিটাৰ মান চলিছে আস্কিং প্ৰাইচটো ৰাখিছোঁ 3,50,000 টকা নেগোচিয়েশ্যন হৈ যাব প্লাছ 1 লাখ টকাৰ গাড়ী ডাউন পেমেণ্ট দিলে গাড়ীৰ বাকীখিনি ৰিফাইনেন্স হৈ যাব গাড়ী ঘৰত লৈ যাব পাৰিব চাওক ভাল কোৱালিটি গাড়ী ল'লে আপোনাৰতো অলপ প্ৰাইচ ইফাল সিফাল হ'বই মই এইটো নকওঁ যে আমাৰ ইয়াত হাই প্ৰাইচ বুলি আপুনি মাৰ্কেট চাই আহক মাৰ্কেটৰ গাড়ীৰ কণ্ডিশ্যন আৰু আমাৰ মুন মটৰ্ছৰ গাড়ীৰ কণ্ডিশ্যন আল্টিমেটলি দেখিলে গম পাব আমি গাড়ী বাছি উঠোৱা হয় চ' আমি গাড়ীবিলাকত গেৰাণ্টি নন এক্সিডেণ্ট নন মিটাৰ টেম্পাৰিং যে মই আপোনাক কৈ আছোঁ ভিডিঅ'ৰ জৰিয়তে তো গাড়ীবিলাকত এক্সুৱেল আছে কাৰণে মই কৈ আছোঁ তো আমি তেনেকুৱা ছাৰ্ভিচ কোৱালিটিৰ গাড়ীও আমি প্ৰভাইড কৰোঁ কিমান খুজিছে 3,50,000 টকা আমি আস্কিং আহিছোঁ কাষ্টমাৰ অন টেবুল আমাৰ লগত কথা পাতক আমি যিমান পাৰোঁ মই মোৰ ফালৰ পৰা চাই দিম নেগোচিয়েশ্যন কৰাই দিম 3,50,000 আস্কিংহে আছে নেগোচিয়েশ্যন হৈ যাব আৰু লগত গিফ্টটো পাই যাব ঠিক আছে নেক্সট এখন ক'বা গ্ৰেণ্ড এডেন 2014 ৰ লাষ্টৰ হয় পেট্ৰল ভাৰ্চন 1200 cc পেট্ৰল ইঞ্জিন হয় গাড়ীখন চলিছে 82,000 কিলোমিটাৰ এপ্ৰক্স চলিছে ইয়াৰ আস্কিং ৰাখিছোঁ 3,50,000 টকা নেগোচিয়েশ্যন হৈ যাব কাষ্টমাৰ আহি আমাৰ লগত অন টেবুলত কথা পাতক আমি আমাৰ ফালৰ পৰা নিশ্চয় আমি নেগোচিয়েশ্যন কৰাই দিম 1 লাখ টকা ডাউন পেমেণ্টত এখনো গাড়ী ঘৰত যাবগৈ হয় এইফালে এইবাৰ কোনোবা কাষ্টমাৰ যদি কম বাজেটত গাড়ী লাগে বা গাড়ী এখন লৈ শিকিম বুলি ভাবিছে তো এখন ল'ব পাৰে চেভ্ৰলেটৰ স্পাৰ্ক হয় আপোনাৰ 2009 ৰ লাষ্টৰ গাড়ী হয় এলএছ ভেৰিয়েণ্ট হয় এচি হিটাৰ পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো চব কোম্পানীৰ পৰা পাই যাব 1200 cc পেট্ৰল ইঞ্জিন হয় ইয়াৰ মাইলেজো ভাল আপোনাৰ 17-18 আৰামছে পাই যাব একদম নিট এণ্ড ক্লিন হৈ আছে আপুনি দেখাই দিব পাৰে ভিউৱাৰ্ছবিলাকক টায়াৰবিলাক দেখাই দিব পাৰে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন লাগি আছে আস্কিং প্ৰাইচটো ৰাখিছোঁ আমি আপোনাৰ এইখনৰ 135 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব 135 আস্কিং নেগোচিয়েশ্যন হৈ যাব নেক্সট এখন ক'বা নেক্সট আহিব আপোনাৰ ফৰ্ডৰ ক্লাছিক হয় 2015 ৰ ফাৰ্ষ্ট অনাৰ 45,000 কিলোমিটাৰ চলিছে কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী সিল ইঞ্জিন 1.6 16 cc পেট্ৰল ইঞ্জিন হয় টপ মডেল টাইটেনিয়াম হয় এসি পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিৰিং হিটাৰ আপোনাৰ কোম্পানীৰ ভিতৰত এলয়ছ লাগি আছে ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি 345 নেগোচিয়েশ্যন হৈ যাব নেগোচিয়েশ্যন হৈ যাব এইফালে আহিব ইয়ন 2014 ৰ লাষ্টৰ গাড়ী হয় ইৰা প্লাছ হয় এসি হিটাৰ পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো দুটা পাই যাব বাম্পাৰ কেইটা টাচ আপ আছে বাকি বডি কমপ্লিট অৰিজিনেল পেইণ্টত আছে ইঞ্জিন সিল পাই যাব নন এক্সিলেণ্ট নন মিটাৰ টেম্পাৰিং যেহেতু আমাৰ ইয়াত গ্যাৰাণ্টি ৱাৰেণ্টি থাকেই আপোনাৰ চ' এইটো মই বাৰে বাৰে ৰিপ্লাই নকৰোঁ অলৰেডি কাষ্টমাৰ পাই যাব
আস্কিংটো ৰাখিছোঁ 255 নেগোচিয়েশ্যন হৈ যাব 1 লাখ টকাত গাড়ী ঘৰত নেক্সট আহিব আপোনাৰ চেভ্ৰলেট চেইল হয় এইটো লিমিটেড এডিশ্যন হয় আপোনাৰ 2015 লাষ্টৰ হয় এভিএছ থকাটো ইয়াত এভিএছ লিখা আছে দেখাই দিব পাৰে ডিজেল ভেৰিয়েণ্ট ডিজেলত ইয়াৰ মাইলেজটো খুব ভাল 18 to 20 আৰামছে মাইলেজ পাই যাব চিটিতে ইয়াৰো আস্কিং ৰাখিছোঁ আমি আপোনাৰ 250 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব হয় একদম নিট এণ্ড ক্লিন হৈ আছে লিমিটেড 4 পাৱাৰ উইণ্ডো এচি হিটাৰ পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো চব মানে কোম্পানীৰ পৰা লোডেড হৈ আছে নেক্সট আহিব আপোনাৰ হণ্ডা ব্ৰায়ো 2016 ফাৰ্ষ্ট অনাৰ আপোনাৰ কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ একদম নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ীখন চলিছে মাত্ৰ 23,900 কিলোমিটাৰ একদম জেনুইন নন এক্সিডেণ্টৰ আমাৰ গেৰাণ্টি থাকিব আস্কিংটো ৰাখিছোঁ আপোনাৰ 345 নেগোচিয়েশ্যন হৈ যাব এফালে আহিব অল্টো 2019 লাষ্টৰ অক্টোবৰৰ গাড়ী হয় 2 মাহ কম অলমষ্ট 20 বুলি ক'ব পাৰি 31,000 কিলোমিটাৰ চলিছে ফ্ৰণ্টৰ বাম্পাৰকেইটা বাহিৰে কমপ্লিট অৰিজিনেল পেইণ্ট আছে গাড়ী এচি হিটাৰ ধুনীয়া সব ৰানিং হৈ আছে আপোনাৰ যেহেতু মাৰুতি সুজুকি হয় ৰানিং মাত্ৰ 31,000 কিলোমিটাৰ চলিছে 800 সিসি পেট্ৰল ইঞ্জিন ইয়াৰ মাইলেজ আৰামছে 20 প্লাছে পাব 20 প্লাছ হয় আৰু ইয়াৰ আস্কিংটো ৰাখিছোঁ আমি আপোনাৰ 335 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব হৈ যাব নেক্সট আহিব ইয়ন 2017 ফাৰ্ষ্ট অনাৰ 54,000 কিলোমিটাৰ চলিছে বাম্পাৰকেইটা বাহিৰে কমপ্লিট বডি অৰিজিনেল পেইণ্ট আছে ইঞ্জিন সিল আছে এচি হিটাৰ পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো চব কোম্পানীৰ পৰা পাই যাব ইয়াৰ আপুনি ইণ্টেৰিয়ৰটো দেখাই দিব পাৰে একদম নিট এণ্ড ক্লিন হৈ আছে মেগনা প্লাছ হয় ছেকেণ্ড টপ মডেলটো হয় ইয়াৰ আস্কিংটো ৰাখিছোঁ আমি আপোনাৰ 295 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব 1 লাখ টকাত গাড়ী ঘৰত এখনো এফালে আহিব ৰেনল্টৰ আপোনাৰ পালছ RXL ভেৰিয়েণ্ট হয় ছেকেণ্ড টপ ইয়াৰ 1200 সিসি পেট্ৰল ইঞ্জিন হয় আপোনাৰ এপ্ৰক্স 80,000 কিলোমিটাৰ চলিছে 2016 গাড়ী হয় আস্কিংটো ৰাখিছে 3,60,000 টকা নেগোচিয়েশ্যন হৈ যাব 3,60,000 লৈ যাব পাৰিব কোনোবা কাষ্টমাৰ আহি যদি কয় যে মই অসম ব্লগ চাই আহিছোঁ মই 340 ফাইনেল ইয়াৰ ফাইনেল প্ৰাইচত ডিল ক্লজ হ'ব তাৰ পৰা মই কিবা এটা সৰু সুৰা চাই দিম প্লাছ গিফ্ট থাকিব ইয়াৰ লগত কিমান চনৰ 16 কিমান দিলে ওলাই যাব ঘৰত যাব লাগে 1 লাখ টকা 1 লাখ আৰামছে 50 মান দিলে কৰাই দিব পাৰিবনে 50 মানে 60-70 মান আহিব এইটো প্ৰফাইলৰ ওপৰত কথা তথাপিও আমি চেষ্টা কৰিম যে আমি ওলাই দিব চেষ্টা কৰিম 60-70 আহিলে হৈ আমি চেষ্টা কৰিম নেক্সট আহিব আপোনাৰ ৰেডিগো ওকে ডাটছন ৰেডিগো হয় 2000 আপোনাৰ 17 ফাৰ্ষ্ট অনাৰ ওকে গাড়ীখন চলিছে এপ্ৰক্স 31,000 কিলোমিটাৰ চলিছে এচি হিটাৰ পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো চব কোম্পানীৰ পৰা লোডেড হৈ আছে কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী সিল ইঞ্জিন ইয়াৰ আস্কিং প্ৰাইচটো আছে ৰাখিছোঁ আমি 2,70,000 টকা নেগোচিয়েশ্যন হৈ যাব 2,70,000 টকা নেগোচিয়েশ্যন হৈ যাব নেক্সট নেক্সট আহিব আপোনাৰ নেনৰ কোনোবা কাষ্টমাৰ আকৌ মই কৈছোঁ যে সৰু বাজাৰত যদি গাড়ীখন লৈ পেলাই শিকিম বুলি ভাবিছে তো এইবিলাক মানে বেষ্ট গাড়ী হয় আপোনাৰ মাইলেজ 20 প্লাছ দিয়ে নেনো এক্স টুইষ্ট হয় XT টপ মডেলটো হয় ইয়াৰ আস্কিংটো ৰাখিছোঁ আমি আপোনাৰ 125 নেগোচিয়েশ্যন হৈ যাব 125 হয় এচি হিটাৰ পাৱাৰ ষ্টিৰিং দুটা পাৱাৰ উইণ্ডো চব পাই যাব চেভ্ৰলেট বিট হয় 2014 আপোনাৰ LS ভেৰিয়েণ্ট হয় এচি হিটাৰ পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো চব কোম্পানীৰ পৰা লোডেড হৈ আছে গাড়ীখন চলিছে এপ্ৰক্স 82,000 কিলোমিটাৰ মান চলিছে আপোনাৰ জেনুইন হয় আপোনাৰ 82,000 যেহেতু নন এক্সিডেণ্ট নন মেইনটেনেন্স গ্যাৰাণ্টি থাকিব BS4 গাড়ী হয় আস্কিংটো ৰাখিছোঁ 175 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট আহিব আপোনাৰ হণ্ডা আমেজ 2013 লাষ্টৰ গাড়ী হয় গাড়ীখন চলিছে এপ্ৰক্স 75,000 to 80,000 ভিতৰত চলিছে ছেকেণ্ড অনাৰ গাড়ী হয় ডিজেল ভেৰিয়েণ্ট 1200 সিসি ডিজেল ইঞ্জিন ডিজেলত ইয়াৰ মাইলেজ 20 প্লাছ পোৱা যায় আস্কিংটো ৰাখিছোঁ 3,60,000 টকা নেগোচিয়েশ্যন হৈ যাব নেগোচিয়েশ্যন হৈ যাব হয় ধুনীয়া হৈ আছে চব 1 লাখ টকা ডাউন পেমেণ্ট দিলে এখনো গাড়ী আৰামছে ওলাই যাব নেক্সট আহিব আপোনাৰ চেভ্ৰলেট চেল ইভা হয় 2008-9 মডেল হয় গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ 130 নেগোচিয়েশ্যন হৈ যাব 130 হয় কিমান চনৰ 2008 বা 9 হয় এখনো টপ মডেল গাড়ী হয় চাৰিটা এচি হিটাৰ পাৱাৰ ষ্টিৰিং চাৰিটা পাৱাৰ উইণ্ডো হৈ যাব এখন কেছ 1 বছৰ কাৰণে ফাইনান্স কৰিব পাৰিবা নি নাই এইটো ফাইনেন্স নহ'ব অনলি কেছ হয় নেক্সট এখন হ'ব আমেজ 2013 এখনো টপ মডেল আমেজ হয় এচি হিটাৰ পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো এল'ই চব লাগি আছে 3,45,000 টকা আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব 3,45,000 টকা আস্কিং নেগোচিয়েশ্যন হৈ যাব নেক্সট কোৱা এখন হিউণ্ডাই চেণ্ট্ৰো ওকে কোনোবা কম বাজেটত ল'ম বুলি ভাবিছে হিউণ্ডাই চেণ্ট্ৰো ল'ব পাৰে এচি হিটাৰ পাৱাৰ ষ্টিৰিং পাই যাব নিউ চিট কভাৰ পাই যাব 120 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব হৈ যাব নেক্সট এখন ক'ব এখন আপোনাৰ মাঞ্জা 2010 লাষ্টৰ গাড়ী হয় টপ মডেল অ'ৰা হয় আপোনাৰ ABS থকা এখন হয় পেট্ৰল ভাৰ্চন 1200 সিসি পেট্ৰল ইঞ্জিন গাড়ী হয় এচি হিটাৰ পাৱাৰ ষ্টিৰিং চাৰিটা পাৱাৰ উইণ্ডো পাই যাব ইয়াৰ আস্কিংটো ৰাখিছোঁ 190 নেগোচিয়েশ্যন হৈ যাব প্লাছ ফুল টেংকি তেল থাকিব চেলিভা এখন 2013 বা 14 মডেল হয় ছেকেণ্ড টপ মডেল হয় আপোনাৰ ডিজেল ভেৰিয়েণ্ট এখনৰ প্ৰাইচ ৰাখিছোঁ 190 নেগোচিয়েশ্যন হৈ যাব 190 হয় হয় প্লাছ ফুল টেংকি আপোনাৰ ডিজেল থাকিব হয় এফালে আহিব আপোনাৰ KOV 100 হয় K4 প্লাছ ডিজেলৰ টপ মডেলটো হয় আপোনাৰ
আস্কিংটো ৰাখিছোঁ আপোনাৰ 3,20,000 নেগচিয়েশ্যন হৈ যাব 3,20,000 হয় KOB আপোনাৰ হয় K4 প্লাছ হয় KOB 100 এখন SUV ছেগমেণ্টত পৰে প্লাছ 6 সিটাৰ ওকে ইয়াত আপোনাৰ ছিট কেপাচিটিও ধুনীয়া গাড়ীখনো হেভি আছে চলাই খুব ভাল পাব মাইলেজো ভাল যিহেতু মহিন্দ্ৰা গাড়ী পুৰা হেভি থাকে এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখুৱালোঁ আৰু আপোনাৰ চাওক গাড়ী আপোনাকে যে আপোনাকে কমেণ্টত কয় যে হাই প্ৰাইচ আপোনাকে ইয়াত আহক আহি পেলাই আপোনাকে কথা পাতক আপোনালোকৰ মতে যদি দাম মিলে তেতিয়া আপোনাকে লৈ যাওক আপোনাকে ভাবি আছে এইটো দাম তেওঁ কৈছে 3.5 লাখ টকা আপোনাকে যদি ভাবি আছে 3 লাখ টকা আপোনাকে আহক ইয়াত আপোনাকে কথা পাতক তাৰপিছত গাড়ী লৈ যাওক আৰু স্ক্ৰীনৰ নাম্বাৰ আহি আছে যদি কিবা গাড়ী পচন্দ হৈছে আপোনাকে ইয়াৰ পৰা লৈ যাওক নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেল সৈতে ৱাৰেণ্টি সৈতে আপোনাকে ইয়াৰ পৰা গাড়ী লৈ যাওক লিখিতভাৱে দিব যদি কিবা আপোনাকে তাৰপিছত কিবা প্ৰব্লেম পায় গাড়ী ৰিটাৰ্ণ দি আপোনাকে পইচা লৈ যাব পাৰিব এইটো কোনো টেনশ্যন নাই তেনে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰি দিব আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়